সমাগত বিটিসি নির্বাচন বৰভূমিত বলিছে নির্বাচনী গরম বতাহ। আজি বিটিসিৰ ২ নং গুমা সমষ্টিত বিভিন্ন দলৰ পৰা অহা ১৫০ৰো অধিক লোকৰ বিজেপি দলত আনুষ্ঠানিকভাৱে যোগদান কৰে। সমষ্টিটোৰ গেন্দাবিল গাঁৱত বিজেপিৰ যোগদান সভা অনুষ্ঠিত হয়। সভাত বিজেপি দলৰ ২ নং গুমা সমষ্টিৰ প্ৰাৰ্থী সজল কুমাৰ সিংহৰ উপস্থিতিত লোকসকলে ভাৰতীয় জনতা পাৰ্টি দলত যোগদান কৰে। বিপিএফ ইউপিপিএল দলে বিগত ২২টা বছৰ চৰকাৰ চলালে। এইবাৰ নিৰ্বাচনত বিটিচিৰ ৰাইজে বিজেপিৰ চৰকাৰ বিচাৰিছে বুলি কয় সজল কুমাৰ সিংহে। গোসাইগাঁৱৰ পৰা আব্দুল মালেক আহমেদৰ ৰিপৰ্ট এন টাইম। আমাৰ আদিবাসী সম্প্ৰদায়ৰ মানুহে জয়েন হৈছে বিজেপি। এতিয়া মই এটা বস্তু দেখা পাইছোঁ, পাহাৰ গাঁৱে ভূঞে সব এৰিয়াত বিজেপি আৰু ৰাইজে ২০ বছৰ বিটিচিত বেলেগ দলে ৰাজত্ব কৰিছে, ৩বাৰ বিপিএফে ৰাজত্ব কৰিছে, মানে চৰকাৰ চলাইছে, আৰু এতিয়া ৫ বছৰ ইউপিপিএলে গভৰ্ণমেণ্ট চলাইছে। কিন্তু ৰাইজে একবাৰ বিজেপিৰ চৰকাৰ বিচাৰি আছে। আমাৰ মাইনৰিটি মুছলমান ভাইসকলেও এইবাৰ এটা বস্তু দেখা পাইছে যে বিজেপিত একচাটিয়া মানুহখিনি হৈ আছে, কাৰণ সিহঁতে বুজি পাইছে যে আমাৰ সুৰক্ষিত যদি দিব পাৰে বিজেপিয়ে পাৰিব, বিজেপিৰ MCLে পাৰিব। আমাক যদি যিকোনো বস্তু লাগে আমি তাৰ পৰা পাম। সেইকাৰণে মই ভাবোঁ ৰাইজে বুজি পাইছে, যেনেকুৱা ৰকিব লোচনক ভোট দি পেলাই ৰাইজে যি ভুগিছে, সেইকাৰণে ৰাইজে ভালকৈ বুজি পাইছে যে আমি বিজেপিৰ লগত থাকিলে আমি সুৰক্ষিত থাকিম, PTRত সুৰক্ষিত থাকিব। তাৰ কাৰণে মই ভাবোঁ বিজেপিৰ বাহিৰে মানুহৰ তাত কোনো অপশ্যন নাই। বিজেপি মেজৰিটি পাব। আপোনালোকেতো সাংবাদিক হয়, প্ৰতিদ্বন্দ্বিতা আপোনালোকে দেখাই পাইছে কাৰ লগত হ'ব। যদি আমাৰ ইয়াত আমি যদি ৫০০ পাওঁ, বেলেগে ৫টা পাব, এনেকুৱা প্ৰতিদ্বন্দ্বিতা চবৰ লগতে হ'ব।